বন্ধুসকল নমস্কাৰ অতি ভাল খবৰ লৈ মানে অতি সুখবৰ লৈ আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত মানে সোণাপুৰৰ কমাৰকুছিত মই বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াত উপস্থিত থাকি আপোনালোকক দেখুৱাম যে ইয়াত মই কিয় উপস্থিত আছোঁ মানে ইয়াত উপস্থিত থকা কাৰণ এটাই যে আমাৰ বাবে অসমৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাবে অতিকৈ সুখবৰ অতিকৈ ভাল খবৰ যে প্ৰথমখন অসমৰ ইতিহাসত উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাসত প্ৰথমখন কিডনী হস্পিটেল হ'বলৈ গৈ আছে হ'বলৈ মানে ইতিমধ্যে 90% কাম শেষ হৈছে আৰু 10% মান কাম বাকী আছে মই দেখুৱাম আপোনালোকক দেখুৱাম মেডিকেলখন কেনেকৈ বনাই আছে বৰ্তমান কিন্তু তাৰ আগতে মই আপোনালোকক দেখুৱাই লৈছোঁ যে মেডিকেলখন ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মেডিকেলখনৰ হৰ্ডিং কেনেকৈ লাগি এটা ভৌগোলিক পৰিৱেশৰ মাজত মেডিকেলখন বনাইছে এটা সেউজীয়া পৰিৱেশৰ মাজত খুব ধুনীয়া পৰিৱেশ তাৰ এই ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এইখন ইয়াত হৰ্ডিং লাগি আছে যে ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছ আৰু এইটো এনেকুৱা আৰ্হিত মানে এইটো ডেমোটো হয় আৰু এনেকৈয়ে এই মেডিকেলখন বৰ্তমান প্ৰস্তুত কৰি আছে তৈয়াৰ কৰি আছে সাজি আছে আৰু ফাৰ্ষ্ট এণ্ড অনলি কিডনী হস্পিটেল অফ নৰ্থ ইষ্ট এট সোণাপুৰ আছাম মানে অসমৰ প্ৰথমখন কিডনী হস্পিটেল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কিডনী হস্পিটেল সোণাপুৰত অৱস্থিত বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে সোণাপুৰত নিৰ্মাণ কৰি আছে গতিকে ইয়াত এটা ভাল খবৰ থাকিব নোৱাৰে এতিয়া গৈ আছোঁ মেডিকেলখনৰ ভিতৰলৈকে মানে এইটো চব নতুনকৈ বনাই আছে আৰু এইবিলাক চব নতুনকৈ বনাই আছে এইখন মেডিকেলখনলৈকে গৈ আছোঁ এইখনে মেডিকেলখন আহি পালোঁ এতিয়া মেডিকেল আহি পালোঁ মেডিকেল আহি পালোঁ মেডিকেল আৰু এইখনে মেডিকেল এইখন কাম কৰিছে এনেকৈ সকলোৱে কাম কৰিছে মানে জানুৱাৰীৰ প্ৰথম ভাগতে মানে এই মেডিকেলখন শুভ উদ্বোধন কৰা কথা উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ যিখন প্ৰথমখন কিডনী হস্পিটেল বৰ্তমান নিৰ্মাণ হৈ আছে নিৰ্মাণ কাৰ্য চলি আছে সেইখন মেডিকেল যিখন মেডিকেলৰ কথা মই আপোনালোকক কৈ আছোঁ এতিয়া গৈ আছোঁ মেডিকেলখনৰ ভিতৰলৈকে এতিয়া ভিতৰত গৈ আছোঁ এতিয়া ভিতৰলৈকে সকলোৱে কাম কৰি আছে এতিয়া মেডিকেলখনত মানে ভিতৰলৈকে গৈ আছোঁ ইয়াৰ ভিতৰত এইখনে মেডিকেলৰ ভিতৰ ভাগটো মানে মেডিকেলখন আৰু এইখনে মেডিকেল বনাই আছে এইখনে মেডিকেল একদম ধুনীয়াকৈ বনাইছে মেডিকেলখন কৈ দেখিছে এইখন ওপৰে ঘূৰি আছে ऊपर से हाँ बोलिए इंजीनियर कौन है वहाँ पे बुलाओ इंजीनियर को बुलाओ এয়াই বিল্ডিংটোৰ সামগ্ৰিক পৰিৱেশ এয়া মেডিকেলখনৰ সামগ্ৰিক পৰিৱেশ এইটোৱে আৰু খুব ধুনীয়াকৈ বনাইছে মেডিকেলখন অতি কম দিনৰ ভিতৰতে জানুৱাৰী মাহত এই মেডিকেলখনৰ শুভাৰম্ভণি হ'ব গতিকে আমি আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানুহে অসমৰ মানুহে আৰু কোনো দিন বহিৰাজ্যলৈকে হয়তো যাব লগা নহয় কাৰণ ইয়াতে যেতিয়া আমি সহজতে যেতিয়া এখন মেডিকেল পাম উপহাৰ কিডনী হস্পিটেলখন পাম গতিকে আমি আকৌ চেন্নাইলৈকে বা কেলকাতালৈকে যোৱাৰ কোনো প্ৰয়োজন নাই গতিকে আমি ইয়ালৈকে আহিব পাৰিম অতি সহজতে আহিব পাৰিম আমাৰ বাবে ওচৰ হ'ব কাৰণ উত্তৰ পূৰ্বাঞ্চল অসমৰ মাজমজিয়াত যেতিয়া সোণাপুৰৰ কমাৰকুছিত মেডিকেলখন হ'ব গতিকে ভাবক কিমান ভাল লাগিব ভাবক আৰু কিছুদিন পূৰ্বে এইখন মেডিকেলৰ ভিতৰতে বিনামূলীয়া চিকিৎসা শিবিৰ এটা অনুষ্ঠিত কৰিছিল ডক্টৰ অৰূপ কুমাৰ নাথ ডাঙৰীয়াই যিগৰাকী স্বত্বাধিকাৰী সেই অনুষ্ঠানত উপস্থিত আছিল দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় অতুল বৰা ডাঙৰীয়াদেৱ আৰু তাৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাই লৈছোঁ বিধায়ক মহোদয়ৰ সৈতে একেলগে হৰ্ডিংখনত দেখিবলৈ পোৱা ব্যক্তিগৰাকী হ'ল স্বত্বাধিকাৰী ডক্টৰ অৰূপ কুমাৰ নাথ আৰু সেইদিনা অনুষ্ঠানত বিধায়ক মহোদয়ে বন্তি প্ৰজ্বলন কৰে আৰু এইগৰাকী হ'ল অৰূপ কুমাৰ নাথ স্বত্বাধিকাৰী কিডনী হস্পিটেলখনৰ স্বত্বাধিকাৰী ডক্টৰ অৰূপ কুমাৰ নাথ আৰু সেইদিনা অনুষ্ঠানটো খুব ধুনীয়াকৈ বিনামূলীয়া স্বাস্থ্য শিবিৰটো খুব ধুনীয়াকৈ চলি যায় তাৰে কিছু দৃশ্যাংশ এয়া সেইদিনাখনে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ এয়া দৃশ্যাংশ গতিকে এইখনেই আছিল মেডিকেলখন মই আপোনালোকক দেখুৱালোঁ মেডিকেলখন বৰ্তমান কেনেকৈ নিৰ্মাণ হৈ আছে নিৰ্মাণ অৱস্থাত আছে এতিয়ালৈকে প্ৰায় 90% কাম শেষ হৈ গ'ল আৰু প্ৰায় 10% মান কাম আছে আৰু জানুৱাৰী মাহত এইখন মেডিকেল অপেনিং কৰিব আৰু যেতিয়া আপোনালোকে কোনেও আৰু কেতিয়াবালৈকে হ'লেও বহিৰাজ্যলৈকে যাব লগা সম্ভৱ নহ'ব কাৰণ ইয়াতে সকলোবোৰ সুলভ হ'ব ইয়াতে সকলোবোৰ সহজ হ'ব গতিকে ভাবক কিমান ভাল কাম হৈছে কিমান ভাল লাগিছে ভাবক আৰু আমাৰ ডিমৰীয়াত আমাৰ বোলে
সেইকাৰণে কৈছোঁ, কাৰণ ডিমৰীয়াত মোৰ ঘৰ, তো সেইকাৰণে আমাৰ ডিমৰীয়া বুলি কৈছোঁ। মেডিকেলখন হৈ যোৱাৰ পিছত কিন্তু তামাম কিবা এটা লাগিব দেই, তামাম কিবা এটা লাগিব, কাৰণ আমাৰ অঞ্চলতে যেতিয়া মেডিকেলখন হ'ব মানে আৰু দূৰলৈকে যাবই নালাগে, যেতিয়া কিবা এটা ভাল লাগিছে মানে পূৰ্ণগতিত চলিছে কাম, পূৰ্ণগতিত চলি আছে, কিবা এটা ভাল লাগিছে মুঠতে, কিবা এটা মজা লাগিছে, এই সুন্দৰ পৰিৱেশৰ মাজত মেডিকেল এখন সুন্দৰ সঁচাকৈ এটা নান্দনিক পৰিৱেশৰ মাজত এই মেডিকেলখন সাজি উলিয়াইছে, মানে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে, ডিমৰীয়াবাসীৰ কাৰণে অতি সহজ হ'ব এইখন মেডিকেলত কিডনীৰ যিকোনো বেমাৰ দেখুৱাবৰ কাৰণে এইখন মেডিকেল আমাৰ বাবে অন্ততঃ অতি সহজ, বা আমি আৰু বহিৰাজ্যলৈকে যাব নালাগে, এটা ধুনীয়া পৰিৱেশৰ মাজত, এটা ধুনীয়া ভৌগোলিক পৰিৱেশৰ মাজত এই মেডিকেলখন সাজি উলিয়াইছে। গতিকে আৰু ভাষা নাই ক'বৰ কাৰণে, বিৰাট আনন্দ লাগিছে, বিৰাট ভাল লাগিছে। গতিকে আমি অসমবাসী ৰাইজ হিচাপে স্বত্বাধিকাৰী ডক্টৰ অৰূপ কুমাৰ নাথ ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা দিব লাগিব, কাৰণ এনেকুৱা এখন মেডিকেল প্ৰথমবাৰৰ বাবে, জীৱনৰ প্ৰথমবাৰৰ বাবে অসমৰ ইতিহাসত, উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাসত কিডনী মেডিকেল, এনেকুৱা এখন কিডনী মেডিকেল বনাবলৈ তেখেতে প্ৰয়াস কৰিছিল, আৰু এতিয়া প্ৰস্তুত কৰি উলিয়ালে এইখন মেডিকেল। জানুৱাৰী মাহৰ ভিতৰত এইখন মেডিকেলৰ কামো সম্পূৰ্ণ হ'ব আৰু শুভাৰম্ভণি হ'ব। গতিকে আপোনালোক প্ৰত্যেকে আহিব, ইয়ালৈকে আহিব, আৰু ইয়াত আহি আপোনালোকৰ কিডনীৰ যিকোনো ট্ৰাবল, যিকোনো বেমাৰ আপোনালোকে ইয়াত দেখুৱাবলৈ পাৰিব। বহুত বহুত ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে।